মাধ্যমিক বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা যিটো 17,90,000 টকাৰে নিৰ্মাণ কৰি উলিয়াইছে। সুন্দৰ গৃহ নিৰ্মাণ কৰিছে অধ্যক্ষা ডাঙৰীয়ানীয়ে, যিখিনি পদক্ষেপ গ্ৰহণ কৰিলে 80% পইচা পোৱাৰ পিছতো ঘৰ সম্পূৰ্ণ কৰি দিছে। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত যিটো ল'ৰা ছোৱালীৰ শ্ৰেণীকোঠাৰ অভাৱ আছিল সেইটো মই কিছু হ'লেও ইয়াত পূৰাব পাৰিবলৈ সক্ষম হৈছে। গতিকে মই ছাত্ৰ ছাত্ৰীয়ে এই অতিৰিক্ত শ্ৰেণীকোঠাত শিক্ষা গ্ৰহণ কৰি উপকৃত হ'ব আৰু তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অধ্যক্ষ ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰি আজি মই গৃহতে শুভ উন্মোচন কৰিম। অহা সোমবাৰে তেখেতে অৱসৰ গ্ৰহণ কৰিব। এফালে ইমান ঘৰ সুন্দৰকৈ নিৰ্মাণ কৰিছে, আনন্দৰ ইপিনে দুখৰ কথাটো হ'ল এগৰাকী ভাল শিক্ষয়িত্ৰী আচলতে আমাৰ এই বিদ্যালয়খনৰ পৰা বিদায় ল'ব। এইটো আমাৰ কাৰণে সকলোৰে কাৰণে দুখৰ কথা। খুব আন্তৰিকতাৰে নিজৰ ঘৰখনৰ নিচিনাকৈ আচলতে বিদ্যালয়খন তেখেতে লৈছিলে। প্ৰতিটো সমস্যা সমাধান কৰিবৰ কাৰণে আন্তৰিকতাৰে কাম কৰি আছিল। ৰাতিও তেখেতে চিন্তা কৰিব কিছু সমস্যা সমাধান কৰিবলৈ পঞ্চন কৰিছিল। গতিকে মই তেখেতৰ যি আন্তৰিকতা বিদ্যালয়খনৰ প্ৰতি দেখিছোঁ যে এগৰাকী ভাল শিক্ষয়িত্ৰী বিদ্যালয়খনৰ পৰা হেৰুৱাব, কিন্তু তেখেতৰ যিহেতু আন্তৰিকতা বিদ্যালয়খনৰ প্ৰতি থাকিব, যেতিয়াই প্ৰয়োজন নিশ্চয় সহায় সহযোগ আগবঢ়াব আৰু তেখেতৰ মই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ অৱসৰৰ পিছতো।